हेलो स्टूडेंट्स আজি আমি থাৰ্মোডাইনামিক্সৰ কেইটামান নিউমেৰিকেল আৰু থিওৰিখিনি পঢ়ি ল'ম। প্ৰথমে চাই লোৱা এটা সিস্টেম মানে এটা বস্তু আছে যিটো বস্তুৰ ওপৰত তুমি ষ্টাডি কৰি আছা, এটা অবজেক্ট আছে, সেই বস্তুটোৰ ওপৰত ষ্টাডি কৰি আছা, তাক ক'ব সিস্টেম। আৰু এই সিস্টেমৰ বাহিৰৰখিনিক কয় সাৰাউণ্ডিং। সিস্টেম আৰু সাৰাউণ্ডিং এই দুটা মিলি ইউনিভাৰ্সটো। তাৰমানে যিটো বস্তুৰ ওপৰত তুমি ষ্টাডি কৰা, সেইটোক কয় সিস্টেম। তার বাহিরে যিখিনি থাকে গোটেইখিনিকে কয় সারাউন্ডিং, আৰু এই দুটা বস্তু মিলি ইউনিভার্সটো ফর্ম হয়। এটার কথা হল কি সিস্টেম তিনিটা টাইপৰ আছে। এটা কয় আইসোলেটেড ওপেন সিস্টেম, ক্লোজ সিস্টেম, আৰু এটা হল আইসোলেটেড সিস্টেম। ওপেন সিস্টেমত কি হয়, এনার্জি ট্রান্সফার হয় আৰু মাস ট্রান্সফার হয়, মেটার ট্রান্সফার হয়। ক্লোজ সিস্টেমত এনার্জিটো ট্রান্সফার হয় কিন্তু মেটারটো ট্রান্সফার নহয়। আইসোলেটেড সিস্টেমত এনার্জি ট্রান্সফার হয় নহয়, মেটারও ট্রান্সফার নহয়। এটা এক্সাম্পল এটাৰ পৰা লৈ লওঁ। ইয়াতে ধৰা চাহ কাপ আছে গ্লাছটো, ইয়াতে প্লেটখন দি দিছা, ঠিক আছে। এতিয়া চাবা এই চাহকাপ আছে, চাহকাপত যিমানে টাইম যায় সিমানে ঠাণ্ডা হৈ যায়, তাৰমানে এনাৰ্জিটো ৰিলিজ হৈ আছে সাৰাউণ্ডিঙত। প্লাছ তুমি ইয়াৰে পৰা মেটাৰটো লৈও যাব পাৰা। তো এই চিষ্টেমটো হ'ব ওপেন চিষ্টেম। এই চাহকাপৰ ওপৰত যদি পঢ়ি থাকোঁ আমি, তেতিয়াহ'লে এই চাহকাপ হ'ব আমাৰ ওপেন চিষ্টেম। এতিয়া চাহকাপৰ ওপৰত তুমি প্লেটটো দি দিলা, ইয়াৰে পৰা চাহটো ওলাব নোৱাৰা, ঠিক আছে। কিন্তু এই চাহকাপ লাহে লাহে ঠাণ্ডা হৈ যাব, তাৰমানে ইয়াৰ পৰা এনাৰ্জিটো ৰিলিজ হৈ আছে, কিন্তু মেটাৰটো তুমি ওলাব নোৱাৰা, তেতিয়াহ'লে এইটো হ'ব ক্লোজ চিষ্টেম। থাৰ্মল ফ্লাক্সত তুমি চাহখিনি ভৰাই থলা, এতিয়া তুমি ইয়াৰে পৰা মেটাৰটো ওলাব নোৱাৰা আৰু চাহখিনি গৰমে থাকিব। ইট মিনছ যে ইয়াৰে পৰা এনাৰ্জিও ৰিলিজ হোৱা নাই, তাৰমানে এইটো আইসোলেটেড চিষ্টেম টাইপ হৈ আছে, ঠিক আছে। তো থাৰ্মোডাইনামিক্সত আমি যিটো বস্তুৰ ওপৰত ষ্টাডি কৰোঁ তাক কয় চিষ্টেম, আৰু চিষ্টেমৰ বাহিৰত বাকী যিমানখিনি আছে, যি বস্তু আছে, ধৰা মই চাহকাপৰ ওপৰত ষ্টাডি কৰি আছোঁ, তেতিয়াহ'লে এই চাহকাপ হ'ব চিষ্টেম। এই চিষ্টেমটোৰ বাহিৰে বাকী যিমানখিনি বস্তু আছে ইনক্লুডিং মি অলছ', সেইটো চব সাৰাউণ্ডিঙত পৰি যাব। আৰু এই চিষ্টেম আৰু সাৰাউণ্ডিংটো মিলি ইউনিভাৰ্সটো ক্ৰিয়েট হয়, ঠিক আছে। চিষ্টেমটো তিনিটা টাইপৰ আছে, ওপেন আৰু এটা কি আছে ক্লোজ এণ্ড আইচোলেটেড। ওপেনটো কেনেকৈ মনত ৰাখিম, চাহকাপ নৰ্মেলি এনেকৈ আছে, ওপৰত একো প্লেট দিয়া নাই। তো এই চাহকাপটোৰ পৰা তুমি এই চাহখিনি মেটাৰটো চেঞ্জ মানে ওলাব পাৰা, তো মেটাৰটো এক্সচেঞ্জ কৰিব পাৰা। চাহকাপ লাহে লাহে ঠাণ্ডা হৈ যাব, মানে এনাৰ্জিটো সাৰাউণ্ডিঙলৈকে যাই আছে। তো এইটো এটা ক্লোজ চিষ্টেম, তুমি মেটাৰটো ওলাব নোৱাৰা কিন্তু এনাৰ্জিটো ৰিলিজ হৈ যাই আছে। আইচোলেটেড চিষ্টেম মানে কি, মেটাৰো তুমি ওলাব নোৱাৰা আৰু এনাৰ্জিটো ওলাব নোৱাৰা। এই তিনিটা চিষ্টেমে আছে ইউনিভাৰ্সত। এটা হ'ল ওপেন চিষ্টেম, এটা হ'ল ক্লোজ আৰু এটা হ'ল আইসোলেটেড। আইসোলেটেডত এনাৰ্জি আৰু মেটাৰ দুটা এক্সচেঞ্জ নহয়, ক্লোজত এনাৰ্জিটো এক্সচেঞ্জ হয়, মেটাৰটো এক্সচেঞ্জ নহয়। ওপেনত মেটাৰ আৰু এনাৰ্জি দুটা এক্সচেঞ্জ হয়। এইখিনিৰ পিছত আমি থাৰ্মোডাইনামিক্সত কেইটামান প্ৰচেছ পঢ়োঁ। প্ৰচেছ কি আছে, প্ৰচেছ আছে 4টা। তাৰ আগত কিছুমান ফাংচন জানি অহাটো ভাল। শুনা, 4টা আছে বস্তু। প্ৰথমে আমি ফাংচন চাই আহোঁ। এটা হ'ল ষ্টেট ফাংচন, ইয়াৰে পৰা কুৱেশ্যন আহে ষ্টেট ফাংচন, আৰু এটা হ'ল পাৰ্থ ফাংচন। ষ্টেট ফাংচন মানে কি, যিবিলাক কোৱান্টিটি, যিবিলাক তোমাৰ ধৰা ভলিউম কিবা কিবি এইবিলাক বস্তু ইনিচিয়েল আৰু ফাইনেল পইণ্টটোৰ ওপৰত ডিপেণ্ড কৰে, পাথটোৰ ওপৰত ডিপেণ্ড নকৰে, তাক কয় ষ্টেট ফাংচন। যিটো কোৱান্টিটিয়ে পাথটোৰ ওপৰত ডিপেণ্ড কৰে তাক কয়, যিটো কোৱান্টিটিয়ে ইনিচিয়েল আৰু ফাইনেল ভেলুৰ ওপৰত ডিপেণ্ড কৰে তাক কয় ষ্টেট ফাংচন। পাথৰ ওপৰত যদি ডিপেণ্ড কৰে তাক কয় পাথ ফাংচন। পাথ ফাংচন তিনিটা আছে, এই তিনিটা ভালকৈ মনত ৰাখি লোৱা। ৱৰ্ক, হিট আৰু এটা হ'ল হিট কেপাচিটি।
ৱৰ্ক হিট আৰু হিট কেপাচিটি ৱৰ্ক মানে কি W হিট মানে কি Q স্মল q টো আৰু হিট কেপাচিটি দুটা আছে তোমাৰ CV আছে আৰু CP আছে হিট কেপাচিটি এট কনস্ট্যান্ট ভলিউম হিট কেপাচিটি এট কনস্ট্যান্ট প্ৰেসাৰ তাৰ মানে ৱৰ্ক হিট এণ্ড হিট কেপাচিটি এই তিনিটা টাৰ্ম হৈছে পাৰ্ট ফাংচন আৰু বাকি যিবিলাক পাইছা তুমি যি লাইফত যি দেখা পাইছা সববিলাক ষ্টেট ফাংচনত আহি যাব তাৰ মানে ষ্টেট ফাংচনত ডিপেন্ড কৰে তোমাৰ ফাইনেল আৰু ইনিশিয়েল ৰিজাল্টৰ ওপৰত কেনেকৈ আহিল কি আহিল সেইটো ডিপেন্ড নকৰে যদি ডেইলি লাইফত এক্সাম্পলত চোৱা তোমাৰ ৰিজাল্টটো তোমাৰ মাৰ্কশ্বিটত যি পাৰ্চেন্টেজ আহে সেইটোৱে কেনেকৈ আহি আছে সেইটো ডিপেন্ড কৰা নাই সেইটো ধৰা ষ্টেট ফাংচন বুজি পাইছা এতিয়া যদি তোমাক কোনোবাই সুধে কি ভলিউমটো কি হয় তেতিয়াহ'লে তুমি ষ্টেট ফাংচনলৈকে লৈ আহিবা ইনিশিয়েল আৰু ফাইনেললৈকে ডিপেন্ড কৰে এই তিনিটা খালি এই পাৰ্ট ফাংচন এই তিনিটা ষ্টেট ফাংচন মনত ৰাখিব দৰকাৰ নাই ষ্টেট ফাংচন মনত ৰাখিব একদমেই নালাগে অপশ্যনত তুমি দেখা পাবা এই তিনিটা ৱৰ্ক হিট আৰু হিট কেপাচিটি এই তিনিটা কি হ'ব পাৰ্ট ফাংচন হ'ব তাৰ বাহিৰে বাকি যি আছে সবখিনি বস্তু ষ্টেট ফাংচন হৈ যায় ষ্টেট ফাংচনত ইনিশিয়েল আৰু ফাইনেলৰ ওপৰত ডিপেন্ড কৰে ইনিশিয়েল আৰু ফাইনেল পইণ্টটো প্লাস মাইনাস কৰি এনসারটো ওলাই ঠিক আছে ইনিশিয়েল আৰু ফাইনেলৰ ওপৰত ডিপেন্ড কৰে কি পাথৰ পৰা আহি আছে সেইটো বস্তু ডিপেন্ড নকৰে কিন্তু পাৰ্ট ফাংচনটো পাথৰ ওপৰত ডিপেন্ড কৰে মই এক্সাম্পল এটা দি দিওঁ এক্সাম্পল এটা দিলে আৰু ভালকৈ বুজি পাবা ধৰা এইটো এটা বিল্ডিং হয় এই বিল্ডিংটো এইটো এটা এইটো মই ইনিশিয়েল পইণ্ট আৰু এইটো মোৰ ফাইনেল পইণ্ট মানে মই এই বিল্ডিংটোৰ ওপৰত উঠিম এতিয়া মই লিফ্ট লৈ লৈছোঁ এইটো এনে এক্সাম্পল লৈছোঁ এইটো সঁচা নহয় লিফ্টটো লৈ এই ওপৰৰ ফ্ল'ৰটোলৈকে গ'লোঁ নাইবা মই এনেকৈ চিৰি দি গ'লোঁ কোনটোত মোৰ বেছি এনাৰ্জি ৱেষ্ট হ'ব লিফ্টটোত নে চিৰিটোত লিফ্টটোত নে চিৰি এই চিৰিটোত এনেকৈ ওপৰলৈকে যাই আছোঁ ইয়াতে বেছি এনাৰ্জি লছ হ'ব আৰু এই লিফ্টটোত কি হ'ব কম মোৰ এনাৰ্জি লছ হ'ব তাৰমানে এই যোনটো ৱৰ্ক আছে এই ৱৰ্কটো ডিপেণ্ড কৰিছে কোনটো পাথৰ ওপৰত মই লৈ আছোঁ পাৰ্ট ফাংচন বুজি পাইছা এতিয়া অলপমান তো পাৰ্ট ফাংচন মানে কি তিনিটা বস্তু আছে জাষ্ট এইটো মনত ৰাখিব লাগিব ৱৰ্ক হিট এণ্ড হিট কেপাচিটি দুটা আছে এটা আছে CV আৰু এটা আছে CP CV মানে কি কনষ্টেণ্ট ভলিউমত হয় আৰু CP মানে কনষ্টেণ্ট প্ৰেছাৰত হয় তাৰমানে হিট কেপাচিটি এট কনষ্টেণ্ট প্ৰেছাৰ হ'লে CP হিট কেপাচিটি এট কনষ্টেণ্ট ভলিউম হ'লে CV আৰু ষ্টেট ফাংচন বাকিখিনি যিমান আছে যিমান কোৱান্টিটি আছে সবখিনি ষ্টেট ফাংচন আহিব ইণ্টাৰনেল এনাৰ্জি বুলি ক'লে তুমি ষ্টেট ফাংচন বুলি ক'বা এনথেলপি বুলি ক'লে ষ্টেট ফাংচন বুলি ক'বা এন্ট্ৰপি ষ্টেট ফাংচন যি কয় ৱৰ্ড সব ষ্টেট ফাংচনত লগাই দিবা পাৰ্ট ফাংচনত খালি এই তিনিটা মনত ৰাখি ল'বা হৈ গ'ল এইখিনিলৈকে আমি আমাৰ হৈ গ'ল কামখিনি এতিয়ালৈকে আমি কি বুজি পাইছোঁ ষ্টেট ফাংচন আছে পাৰ্ট ফাংচন আছে আমি চাই আছোঁ কি যিটো বস্তুৰ আমি ষ্টাডি কৰিম তাক কি কয় চিষ্টেম বুলি কয় আৰু তাৰ বাহিৰৰখিনি কি কয় সাৰাউণ্ডিং চিষ্টেম আৰু সাৰাউণ্ডিং দুটা মিলি ইউনিভাৰ্চটো ক্ৰিয়েট হয় চিষ্টেমটো দুটা আছে নে তিনিটা অ'পেন ক্ল'জ আইচলেটেড আৰু তাৰপিছত আমি পঢ়িলোঁ ষ্টেট ফাংচন আৰু পাৰ্ট ফাংচনত ডেল্টাটো ইউজ নহয় ঠিক আছে এই ডেল্টাটো ইউজ নহয় তুমি ডেল্টা W দেখা পোৱা নাই এতিয়ালৈকে ঠিক আছে W দেখা পাবা DW দেখা পাবা কিবা কিন্তু ডেল্টাটো ইউজ নকৰোঁ ষ্টেট ফাংচনত ডেল্টাটো ইউজ হয় কিন্তু পাৰ্ট ফাংচনত ডেলটো ইউজ নহয় এতিয়া নেক্সট বস্তুটো হ'ল কি এক্সটেনচিভ প্ৰপাৰ্টি আৰু ইণ্টেনচিভ প্ৰপাৰ্টি এই দুটাৰ পৰা কুৱেশ্যন জেনেৰেলি দেখাই যায় এক্সটেনচিভ প্ৰথমে আমি থিয়ৰী পাৰ্টটো অলপ চাই লওঁ কি আছে এইবিলাক এক্সটেনচিভ আৰু এটা আছে ইণ্টেনচিভ এই আইনৰ পৰা মনত ৰাখা ইণ্ডিপেণ্ডেণ্ট বুলি ইণ্ডিপেণ্ডেণ্ট অফ মাছ ঠিক আছে তো ইণ্টেনচিভ প্ৰপাৰ্টি কেইটা ইণ্ডিপেণ্ডেণ্ট হয় আইনৰ পৰা মনত ৰাখি ল'লে হ'ল আৰু এক্সটেনচিভ প্ৰপাৰ্টিবিলাক ডিপেণ্ডেণ্ট হয় এতিয়া কেছটো হ'ল কি দুটা এক্সটেনচিভ প্ৰপাৰ্টি যদি ডিভাইড কৰি দিয়া যায় তেতিয়াহ'লে ইণ্টেনচিভ প্ৰপাৰ্টি হয় ঠিক আছে দুটা এক্সটেনচিভ প্ৰপাৰ্টিক যদি ডিভাইড কৰি দিয়া যায় তেতিয়াহ'লে কি প্ৰপাৰ্টি পায় ইণ্টেনচিভ প্ৰপাৰ্টি পায় কেনেকুৱা যদি মই মাছ আৰু ভলিউম ডিভাইড কৰোঁ মাছ এটা এক্সটেনচিভ প্ৰপাৰ্টি ভলিউম এটা এক্সটেনচিভ প্ৰপাৰ্টি তো মাছ বাই ভলিউম কি হয় ডেন্সিটি তো
মাস এটা এক্সটেনসিভ প্রপার্টি, ভলিউম এটা এক্সটেনসিভ প্রপার্টি। তো এই এক্সটেনসিভ বাই এক্সটেনসিভ যদি ডিভাইড কৰি দিও আমি কি পাই যাম ইন্টেনসিভ পাও। তার মানে ডেনসিটিটো কি ডেনসিটি এটা ইন্টেনসিভ প্রপার্টি। ইন্টেনসিভ প্রপার্টি মানে আয়নৰ পৰা মনত ৰাখিব দিছো এটো ইন্ডিপেন্ডেন্ট হয়, ইন্ডিপেন্ডেন্ট অফ মাস। তো এক্সটেনসিভ প্রপার্টি মানে ডিপেন্ড কৰি থাকে, ইন্টেনসিভ প্রপার্টি মানে ইন্ডিপেন্ডেন্ট হয়। আৰু এক্সটেনসিভ প্রপার্টি আৰু এটা ফর্মুলা কি আছে এক্সটেনসিভ বাই এক্সটেনসিভ কি হয় ইন্টেনসিভ হয়। তাৰ মানে এক্সটেনসিভৰ পৰা তুমি যদি এক্সটেনসিভ ডিভাইড কৰি দিয়া তেতিয়াহলে তুমি কি পাবা ইন্টেনসিভ পাবা। ওকে, তেনেকৈ মই আৰু অলপমান ক'ব পাৰো কি এক্সটেনসিভ ইকুৱেল টু ইন্টেনসিভ মাল্টিপ্লাই এক্সটেনসিভ। তাৰ মানে এক্সটেনসিভ বস্তু এটাৰ লগত যদি ইন্টেনসিভ বস্তু এটা মাল্টিপ্লাই কৰি দিও তেতিয়াহলে কি হ'ব ই এক্সটেনসিভ হ'ব। ইয়াতে x টো ডিভাইড হৈছে না, ইফালে ইলে মাল্টিপ্লাই, এইটো সিম্পল বস্তু। এতিয়া নেক্সট আৰু এটা কথা মনত ৰাখা, যেতিয়া তোমাৰ মোলাৰ ওয়ার্ডটো ইউজ কৰে, মোলাৰ ওয়ার্ড য'ত ইউজ কৰে সেইটো ইন্টেনসিভ হৈ যাব। ঠিক আছে, মোলাৰ ওয়ার্ডটো যদি ইউজ কৰি দিয়ে মোলাৰ এন্ট্ৰপি, মোলাৰ হিট ক্যাপাসিটি, মোলাৰ ওয়ার্ডটো ইউজ কৰাৰ লগে লগে তোমাৰ এইটো ইন্টেনসিভ হৈ যায়। এই তিনিটা বস্তু মনত ৰাখিব লাগে। প্ৰথমটো মনত ৰাখিব লাগে কি ইন্টেনসিভ প্ৰপাৰ্টি বিলাক ইন্ডিপেন্ডেন্ট হয়, এক্সটেনসিভ প্ৰপাৰ্টি বিলাক ডিপেন্ডেন্ট হয়, এইটো এটা। তাৰপিছত নেক্সট মনত ৰাখিব লাগে কি এক্সটেনসিভ বাই এক্সটেনসিভ ইন্টেনসিভ হয়, এইটো সেকেন্ডটো। এক্সটেনসিভক যদি ডিভাইড কৰো এক্সটেনসিভেৰে তেতিয়াহলে ইন্টেনসিভ প্ৰপাৰ্টি পাই যাওঁ। আৰু লাষ্ট এটা মনত ৰাখিব লাগে সেইটো কি যে মোলাৰ যদি ওয়ার্ড আহি যায় বাই চান্স তেতিয়াহলে এইটো ইন্টেনসিভ হ'ব। তো এক্সামত যদি মোলাৰ দেখা পোৱা সেইটো ইন্টেনসিভ, বাস এইখিনি লাগে প্ৰপাৰ্টি। তো আমি এতিয়ালৈকে কি পঢ়িলো যিটো বস্তুৰ ওপৰত আমি ষ্টাডি কৰো তাক কয় সিস্টেম, সিস্টেমৰ বাহিৰখিনি কয় সাৰাউন্ডিং, দুটা মিলি হয় ইউনিভাৰ্স। তাৰপিছত আমি চালো যে সিস্টেম তিনিটা আছে, আইসোলেটেড সিস্টেম, ক্লোজ সিস্টেম, ওপেন সিস্টেম। তাৰপিছত আমি চালো প্ৰপাৰ্টি, প্ৰপাৰ্টি কি চালো এক্সটেনসিভ প্ৰপাৰ্টি আৰু ইন্টেনসিভ প্ৰপাৰ্টি। দেন আমি চালো ফাংশন, স্টেট ফাংশন আৰু পার্ট ফাংশন। পার্ট ফাংশন তিনিটা আছিল, কি কি আছিল ওয়ার্ক, হিট এন্ড হিট ক্যাপাসিটি। ওয়ার্ক মানে কি আছিল সিম্বলটো ডব্লিউ, হিট ক্যাপাসিটি মানে কি হিট ক্যাপাসিটি দুটা আছে সিভি আৰু সিপি, এট কনস্ট্যান্ট ভলিউম এট কনস্ট্যান্ট প্রেসার। আৰু এটা আছে লাষ্ট সেইটো হ'ল হিট, হিট মানে কি স্মল কিউটো। নেক্সট আছে আমাৰ প্ৰসেস। গোটেই থাৰ্মোডাইনামিক্সত প্ৰসেস আছে আমাৰ চাৰিটা। এটা কয় আইসোথার্মেল, আইসোথার্মেল। তাৰপিছত নেক্সট আছে তোমাৰ আইসোপৰিক, তাৰপিছত আছে আইসোবেৰিক, আৰু লাষ্ট আছে এডিয়াবেটিক। এডিয়াবেটিক আইসোথার্মেল মানে কি এটা টেম্পারেচার এতিয়া আছে ইনিশিয়াল টেম্পারেচার এটা, লেট আস কনসিডার ইনিশিয়াল টেম্পারেচার 300 কেলভিন, ফাইনাল টেম্পারেচার 300 কেলভিন আছে। তার মানে ইয়াৰ ডিফারেন্স কিমান হ'ল 0, তো dt ইকুয়াল টু কিমান হ'ব 0। আইসোপরিক, পরিক মানে ভলিউম, তো ভলিউম আইসো মানে কি সেম আছে, ভলিউম 2 লিটার আছে ইনিশিয়ালি, ফাইনালিও 2 লিটার আছে, তার মানে dv কিমান হ'ব ইয়াতে 0। আইসোবেরিক বাৰৰ পৰা মনৰ প্ৰেসাৰৰ ইউনিট বার হয়, তো তাৰ পৰা মনত ৰাখিব পাৰি আইসোবেরিক মানে হ'ল প্ৰেসাৰটো 0, তাৰ মানে p0 নহয় dp0, ডিফারেন্সটো 0। এডিয়াবেটিক মানে কি আছিল q2 0। এতিয়া কথা সেইটো হ'ল কি ইয়াতে কিয় d2 লগোৱা নাই, d2 কিয় লগোৱা নাই ইয়াতে, d2 লগোৱা নাই কিয়, কাৰণ যোনটো হিট আছে হিটটো কি আছিল পার্ট ফাংশন আছিল, পার্ট ফাংশন বিলাকত ডেল্টাটো নালাগে, ডেল্টা নাইবা ডি এইবিলাক নালাগে, ঠিক আছে, স্টেট ফাংশনত লাগে। তো আমাৰ এই টেম্পারেচার কি হ'ব এটা স্টেট ফাংশন হয়। আইসোপরিক মানে কি ভলিউম, ভলিউমটো কি হ'ব এটা স্টেট ফাংশন হয়, সেইকাৰণে ডি লাগি আছে। আইসোবেরিক বাৰ এটা, বাৰ মানে প্রেসার, প্রেসার এটা কি ফাংশন হয় স্টেট ফাংশন হয়। স্টেট ফাংশন মানে কি ইনিশিয়াল আৰু ফাইনাল পয়েন্টৰ ওপৰত কি ডিপেন্ড হৈ আছে। কিন্তু এডিয়াবেটিক মানে কি হিট কনস্ট্যান্ট হয়, হিট কনস্ট্যান্ট মানে তাৰে ডিটো নালাগে, কাৰণ ই এটা হিটটো এটা স্টেট ফাংশন নহয়, ই পার্ট ফাংশন হয়, ই পাথৰ ওপৰত ডিপেন্ড কৰে। তো এইখিনি বস্তু মনত ৰাখিব লাগিব তুমি। থার্মোডাইনামিক্সৰ চাৰিটা প্ৰসেস আছে, এটা হ'ল আইসোথার্মেল, আইসোপরিক, আইসোবেরিক, এডিয়াবেটিক। থার্মেল মানে টেম্পারেচার কনস্ট্যান্ট, পরিক মানে ভলিউম কনস্ট্যান্ট, বেরিক মানে p2 কনস্ট্যান্ট মানে bp কনস্ট্যান্ট, এডিয়াবেটিক মানে q ইকুয়াল টু 0। ওকে, এইখিনি বেসিক আছে থার্মোডাইনামিক্সৰ। এতিয়াৰ পৰা তুমি কোৱেশ্চনটো কৰিব পাৰা পাবা।
তো থাৰ্মোডাইনামিক্সৰ ফাৰ্ষ্ট আমি ৱৰ্কৰ পৰা ষ্টাৰ্ট কৰোঁ ৱৰ্ক কি হয় এতিয়া শুনা ৱৰ্ক ডান বাই চিষ্টেম ৱৰ্ক ডান অন দ্য চিষ্টেম দুটা বেলেগ বস্তু ৱৰ্ক ডান বাই দ্য চিষ্টেম ৱৰ্ক ডান বাই দ্য চিষ্টেম আৰু ৱৰ্ক ডান অন দ্য চিষ্টেম চাবা এতিয়া তুমি বাই থাকিলে মাইনাছ হয় অন থাকিলে মাইনাছ হয় না প্লাছ হয় এইবিলাক মনত ৰাখিব নালাগে এতিয়া শুনা এখন গাড়ী আছে সেই গাড়ীখনে নিজে নিজে যাই আছে তাৰমানে ৱৰ্ক ডান বাই দ্য চিষ্টেম চিষ্টেমটোৱে নিজে কাম কৰিছে তুমি চিষ্টেমটো কাম কৰা নাই চিষ্টেমটো নিজে যাই আছে তাৰ যেন দা ৱাণ্ডাৰগাৰ্ল নিজে নিজে যাই আছে তেতিয়া তুমি কি ক'বা তাতে ভূত থকা বুলি ক'বা ভূত মানে কি নিগেটিভ এনাৰ্জি চিম্পল বস্তু তাৰমানে তুমিও থাৰ্মোডাইনামিক্স জানা প্ৰব্লেম এটাই ইংলিছ নাজানা তো ৱৰ্ক ডান বাই দ্য চিষ্টেম মানে সেই চিষ্টেমটোৱে নিজে নিজে কাম কৰি আছে তুমি তাক একো কোৱাই নাই একো এটা ইনষ্ট্ৰাকশ্যন দিয়া নাই সি নিজে নিজে কামটো কৰি আছে যদি সেই নিজে নিজে কামটো কৰি থাকে তাৰমানে এই ভূত থকাটো হয় মানে নিগেটিভ তো তুমি নিজে ভাবাচোন নিগেটিভ পজিটিভ কেনেকৈ আহিল এনাৰ্জি ইয়াতে নিগেটিভ এনাৰ্জি আছে কেনেকৈ নিগেটিভ কিয় কৈ আছে মানুহ পাইছা বুজি এতিয়া বোলে চফ্টৱেৰ নিজে নিজে এতিয়া লিখি আছে মই এতিয়া কৈ আছোঁ এনেকৈ হেৰি বতৰৰ নিচিনা এনেকৈ নিজে নিজে লিখি আছে ৱৰ্ক ডান বাই দ্য চিষ্টেম এই চফ্টৱেৰ নিজে নিজে লিখি আছে বাই দ্য চিষ্টেম তো এইটো এনাৰ্জি কি হ'ব এইটো ৱৰ্কটো কি হৈ যাব নিগেটিভ হ'ব এতিয়া মই চফ্টৱেৰ পৰা লিখি আছোঁ মই লিখি আছোঁ না ইনষ্ট্ৰাকশ্যন দি আছোঁ ইয়াত তো ৱৰ্ক ডান অন দ্য চিষ্টেম মই কৰি আছোঁ তেতিয়াহ'লে এইটো পজিটিভ আৰু ৱৰ্ক ডান বাই দ্য চিষ্টেমটো নিজে নিজে কৰি আছে কামটো তেতিয়াহ'লে এইটো নিগেটিভ এনাৰ্জি আছে মানে এইটো নিগেটিভ বাছ ঠিক আছে চিষ্টেম এটাই নিজে নিজে কাম কৰি থাকিলে নিগেটিভ হয় ৱৰ্কটো আৰু চিষ্টেমটো যদি কাম কৰি থাকা তুমি চিষ্টেমটোৰ ওপৰত কাম কৰি আছা তেতিয়াহ'লে তাৰ নাম কি হ'ব এই হ'ব পজিটিভ তো চাইনটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া থাৰ্মোডাইনামিক্সৰ ফাৰ্ষ্ট লটো কি কৈ আছে ডেল ইউ ইকুৱেল টু কিউ প্লাছ ডব্লিউ ডেল কিউ লগা নাই কিউ আৰু ডব্লিউ কাৰণ কিউ মানে কি হিটটো এটা পাৰ্ট ফাংচন হয় ডব্লিউ মানে কি ৱৰ্ক ডান এটা পাৰ্ট ফাংচন হয় সেইকাৰণে তাত ডেলটো নালাগে ইউটো কি ইণ্টাৰনেল এনাৰ্জি ডেলটো কিয় লাগি আছে কাৰণ ই এটা ষ্টেট ফাংচন হয় ঠিক আছে ইয়াতে কি বুজে এইটো আৰু নৰ্মেল বস্তু ইয়াতে শুনা চবতছে বেয়া প্ৰব্লেম ইয়াতে হয় কি ফিজিক্সৰ থাৰ্মোডাইনামিক্স আৰু কেমিষ্ট্ৰি থাৰ্মোডাইনামিক্সত এই চাইনৰ প্ৰব্লেম আছে ঠিক আছে ফিজিক্সে নিগেটিভটো লৈ লয় ফৰ্মুলাটোতে আমি এইবিলাক নলওঁ আমি এনেকৈ কৈ থাকোঁ কি ৱৰ্ক ডান বাই দ্য চিষ্টেমে যদি নিজে কাম কৰি আছে সেইটো নিগেটিভ চিষ্টেমৰ ওপৰত যদি কাম কৰি আছে তেতিয়াহ'লে পজিটিভ আমি সেইটো ডাইৰেক্ট কৰিলোঁ আৰু ফৰ্মুলা হ'ল এইটো ডেল ইকুৱেল টু কিউ প্লাছ ডব্লিউ বাকী এতিয়া তুমি পঢ়ি চাব লাগিব কুৱেশ্যন যদি পঢ়িছোৱা তাৰপিছত এনেকৈ লিখা থাকে কি চিষ্টেমটোৱে কাম কৰি আছে তেতিয়াহ'লে ৱৰ্কটো তুমি মাইনাছত লৈ ল'বা চিষ্টেমটো নিজে নিজে কাম কৰি আছে তাৰ যেন ৱাণ্ডাৰগাৰ্ল এইটো নিজে নিজে কাম কৰি আছে তেতিয়াহ'লে ৱৰ্ক ডানটো নিগেটিভ হ'ব আৰু যদি সি তাৰ যেন কাৰখান যদি তুমি চলাই থাকা তেতিয়াহ'লে ৱৰ্ক ডানটো পজিটিভ হ'ব বাছ বুজি পাইছা নেক্সট আছে হিট যোনটো হিট আছে সেইটো প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে এতিয়া মানে কি হয় তোমাৰ এটা চিষ্টেম আছে মই এনে এটা এক্সাম্পল লৈছোঁ বেছিক চেঞ্চ কমন নহয় ন সেইটো চোৱা এতিয়া 50 কেলভিন হয় তো ইয়াতে তুমি হিট দি আছা এৰাউণ্ড 10 কেলভিন দি দিছা তো এই চিষ্টেমটোত কিমান হিট হৈ গ'ল এনে মই কৈছোঁ এইটো বেছিক চেঞ্চত মই কৈ আছোঁ একো মিনিং নাই ইয়াতে থাৰ্মোডাইনামিক্সত নৰ্মেলি কৈ আছোঁ কি যাতে বুজি পোৱা ঠিক ঠাক 50K আছিল চিষ্টেমটোত টেম্পাৰেচাৰ হিটটো তুমি কিমান দি আছা 20 কিলোজুল পাৰ মোল এইবিলাক হিট দি আছা তো এই হিটটো কি হ'ব বাঢ়ি যোৱা মানে কি প্লাছ কৰি আছা তাৰমানে যেতিয়া এই বস্তু এটা হিট এবজৰ্ব কৰে যদি বস্তু এটা হিট এবজৰ্ব কৰি যায় তেতিয়াহ'লে কি হ'ব ই পজিটিভ হ'ব কাৰণ বাঢ়ি যায় না হিটটো এতিয়া 50 কেলভিন আছে ইয়াৰে পৰা মই লৈ যাওঁ 20 কেলভিন লৈ যোৱা ল'লে ইয়াতে কিমান কেলভিন থাকিব 30 কেলভিন মানে তুমি কমাই দিছা তাৰমানে কি হয় হিটটো যেতিয়া ৰিলিজ কৰে বস্তু এটাই মানে চিষ্টেম এটাই বাৰে বাৰে কৈ আছোঁ আমি যিটো বস্তুৰ ওপৰত ষ্টাডি কৰোঁ তাকো কৈ চিষ্টেম যদি মই এই চকটোৰ ওপৰত ষ্টাডি কৰি আছোঁ দেন এই চকটো হ'ব আমাৰ চিষ্টেম বাকী গোটেইখিনি বস্তু হ'ব চাৰাউণ্ডিং এই দুটা বস্তু মিলি ইউনিভাৰ্চটো হৈ যায় এই চকটোত আমি এইবিলাক বস্তু লগাম চিষ্টেমটোৰ ওপৰত আমি ষ্টাডি কৰি আছোঁ চিষ্টেমটোত যদি হিটটো এবজৰ্ব হৈ যায় তেতিয়াহ'লে প্লাছ হয় হিটটো যদি ৰিলিজ হৈ যায় তেতিয়াহ'লে মাইনাছ হয় বাছ এই দুটাই টাৰ্ম আছে
প্ৰথমটো আছে ৱৰ্ক ডান বাহিৰা সিস্টেম হলে নেগেটিভ, ৱৰ্ক ডান অন দা সিস্টেম হলে পজিটিভ হয়। আৰু যদি সিস্টেমটো হিট এবজৰ্ব হৈ আছে তেতিয়াহ'লে সি কি হ'ব প্লাছ হ'ব, আৰু যদি সিস্টেমটো হিটটো ৰিলিজ হৈ আছে তেতিয়াহ'লে সি নিগেটিভ হ'ব। আৰু ফাৰ্ষ্ট লটো কি কয় এনাৰ্জি নট ক্ৰিয়েটেড নট ডেষ্ট্ৰয়ড, এনাৰ্জি কেন কনভাৰ্ট ফ্ৰম ওৱান ফৰ্ম টু এনাদাৰ ফৰ্ম। ঠিক আছে, এনাৰ্জি তুমি ক্ৰিয়েটো কৰিব নোৱাৰা। আৰু আইনষ্টাইনে কি কৈ আছিল ই ইকুৱেল টু mc স্কুৱেৰ, মানে যিটো মাছ আছে সেই মাছটোৱে এনাৰ্জিৰ ফৰ্মত লুকাই আছে, তাৰমানে যিটো বস্তুৰ মাছ আছে সেইটো বস্তুৰ এনাৰ্জি আছে, সেইটো কয় আইনষ্টাইনে। তো থাৰ্মোডাইনামিক্সৰ এইটোৱে কয় কি আমি এনাৰ্জি ক্ৰিয়েট কৰিব নোৱাৰোঁ, ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ, খালি এটা সময়ৰ পৰা আন এটা সময়লৈকে লৈ যাম। এতিয়া এবাৰ W0 হ'ব, এবাৰ Q0 হ'ব, এইবিলাক আমি পঢ়িব লাগিব এতিয়া। তো এই যেতিয়া কুৱেশ্যন ছল্ভ কৰিম তেতিয়া এটা বস্তু মনত ৰাখি ল'বা, যদি থাৰ্মোডাইনামিক্সৰ ফাৰ্ষ্ট তুমি থাৰ্মোডাইনামিক্সৰ কুৱেশ্যন হয় নে চাই ল'বা কুৱেশ্যনটো দেখি, তাৰপিছত তাতে যদি দুটা ৱৰ্ড দেখা পোৱা, এটা হ'ল ফ্ৰী আৰু এটা হ'ল ভেকুৱাম। ফ্ৰী আৰু যদি ভেকুৱাম ৱৰ্ডটো দেখা পোৱা তেতিয়াহ'লে মনত ৰাখি ল'বা যিকোনো টাৰ্ম জিৰ' হৈ যায়। যদি তোমাক ফ্ৰী আৰু ভেকুৱাম ৱৰ্ড দিয়া থাকে কুৱেশ্যনটোত আৰু সুধি থাকে ডেল্টা ইউ কিবা যি থাকে ডেল্টা ইউ কিউ ডব্লিউ যি ওলাব দিয়ে চব টাৰ্ম জিৰ' হৈ যায়। গ্ৰেটাৰ দেন জিৰ' লেছ দেন জিৰ' এইবিলাক নহয়, গোটেই টাৰ্ম ইকুৱেল টু জিৰ' হৈ যায়। গ্ৰেটাৰ দেন জিৰ' লেছ দেন জিৰ' এইবিলাক নহয়, কিন্তু অপশ্যনত দিয়া থাকে এইবিলাক। যদি ফ্ৰী আৰু এটা কি ৱৰ্ড ভেকুৱাম, এই দুটা ৱৰ্ড যদি দেখা পোৱা কুৱেশ্যনটোত যিটো অপশ্যনত চব জিৰ' আছে সেইটো অপশ্যন চিলেক্ট কৰি ল'বা। ঠিক আছে, এতিয়া আমি কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব, সেইখিনি আমি কুৱেশ্যনটো চাই লওঁ। ফাৰ্ষ্ট ল'ৰ পৰা কুৱেশ্যন আহি যাব আৰু ছেকেণ্ড ল' আৰু এন্ট্ৰপি, এই তিনিটা বস্তু ফাৰ্ষ্ট ল', ছেকেণ্ড ল' আৰু এন্ট্ৰপি এণ্ড এনথেলপি। এনথেলপিটোতো ফাৰ্ষ্ট ল'তে আহি যাব, তো টেনশ্যন নাই। তো এই তিনিটা বস্তু বহুত ইম্পৰ্টেণ্ট। এন্ট্ৰপিটোতো নৰ্মেলি সিমান এটা কুৱেশ্যন দেখা নাযায়, থিয়ৰী পাৰ্টটোৰ পৰাই আহি যায় এন্ট্ৰপি, ফাৰ্ষ্ট ল'ৰ পৰা বেছিকৈ কুৱেশ্যন আহে। ঠিক আছে, আৰু থাৰ্মোকেমিষ্ট্ৰিৰ পৰা কুৱেশ্যন আহে, যোনটো আমাৰ এনথেলপি টাৰ্মত আহি যাব। এনথেলপিটো আমি পঢ়িব লাগিব। এনথেলপি ইকুৱেলটো কি আছিল ইউ প্লাছ পি ভি। ৱৰ্ক ডানৰো ৰিভাৰ্চিবল আছে, ইৰিভাৰ্চিবল আছে, আমি দুটা পঢ়িব লাগিব। ৰিভাৰ্চিবল কি আছিল ৱৰ্ক ডান, এতিয়া তোমাৰ এক্সামত যদি লিখা থাকে কি ৰিভাৰ্চিবল ইৰিভাৰ্চিবল তেতিয়াহ'লে বহুত ভাল, কিন্তু এক্সামত জেনেৰেলি দেখা নাযায় কি সেইটো বস্তু লিখা থাকে কি এইটো বস্তু এই প্ৰচেছ এটা আছে এইটো ইৰিভাৰ্চিবল হয়, প্ৰচেছটো ৰিভাৰ্চিবল হয়, তুমি নিজে গম পাব লাগিব। যদি কুৱেশ্যনটোত এইটো ৱৰ্ড লিখা থাকে কনষ্টেণ্ট, কুৱেশ্যনত যদি লিখা থাকে এগেইনষ্ট, কুৱেশ্যনত যদি লিখা থাকে এক্সটাৰ্নেল, এই তিনিটা যদি ৱৰ্ড লিখা দেখা পোৱা তাৰমানে তুমি মনত ৰাখি ল'বা এইটো ইৰিভাৰ্চিবল প্ৰচেছ। তিনিটা ৱৰ্ড কনষ্টেণ্ট, এগেইনষ্ট আৰু এক্সটাৰ্নেল, এই তিনিটা যদি ৱৰ্ড দেখা পোৱা তেতিয়াহ'লে মনত ৰাখি ল'বা এইটো কি প্ৰচেছ হয় ইৰিভাৰ্চিবল। আৰু ইৰিভাৰ্চিবল প্ৰচেছৰ ডব্লিউটো বহুত ইজি, মাইনাছ পি এক্স টি এক্সটাৰ্নেল ভি2 মাইনাছ ভি1। ভি2 মানে কি ফাইনেল আৰু ভি1 মানে ইনিচিয়েল, মাইনাছ আছে হা, মাইনাছ পি এক্সটাৰ্নেল, পি এক্সটাৰ্নেল মানে পিটো দিয়া থাকিব তোমাক, পিটো ধৰা 1 বাৰ 2 বাৰ এনেকৈ লিখা থাকে, তো এইটো হ'ল তোমাৰ ডব্লিউ। যদি আমি ৰিভাৰ্চিবলত চাওঁ, ৰিভাৰ্চিবলত কি হ'ব এন আৰ টি এল এন ভি2 বাই ভি1 এইটো হ'ব। আৰু যদি পিৰ দামত চোৱা পি ভি ইকুৱেল টু এন আৰ টি, পি ভি ইকুৱেল টু এন আৰ টি ফৰ্মুলা হয় আইডিয়েল গেছ ইকুৱেশ্যন। তো এই পি আৰু ভিটো কি হয় ইনভাৰ্চলি প্ৰপৰ্চনেল হৈ থাকে, মানে পিটো যদি বাঢ়ি যায় ভিটো কমি যায়, পিটো যদি কমি যায় ভিটো বাঢ়ি যায়। তো এতিয়া ইয়াতে যদি আমি পিৰ টাৰ্মটো ইউজ কৰি দিওঁ এন আৰ টি এল এন, ভিটোতো ওপৰত আছে ন, তো পিটো তলত হ'ব আৰু পি1 ওপৰত হ'ব, কাৰণ এইটো ইনভাৰ্চলি প্ৰপৰ্চনেল। বাছ এইটো বস্তু মনত ৰাখি ল'বা। তো ইৰিভাৰ্চিবল প্ৰচেছ যদি হয় তেতিয়াহ'লে তুমি ডব্লিউ ইকুৱেল টু কি লগাবা মাইনাছ পি এক্সটাৰ্নেল ভি2 মাইনাছ ভি1। আৰু যদি ৰিভাৰ্চিবল প্ৰচেছ থাকে তেতিয়াহ'লে ডব্লিউ ইকুৱেল টু কি হ'ব মাইনাছ এন আৰ টি এল এন ভি2 বাই ভি1। এইটো মনত ৰাখা। প্ৰেছাৰটো মনত ৰাখিব নালাগে, কাৰণ তুমি এইটো মনত ৰাখা প্ৰেছাৰটো কি ভলিউম আৰু প্ৰেছাৰ দুটা ইনভাৰ্চলি প্ৰপৰ্চনেল হয়। তো ভি2টো ওপৰত আছে সেইকাৰণে পি2টো তলত থাকি যাব, কাৰণ প্ৰপৰ্চনেল ইনভাৰ্চলি হয় না, তো উল্টা হয়। ভি2 ওপৰত যদি আছে পি2টো তলত থাকিব, আৰু ভি1টো তলত আছে মানে পি1টো ওপৰত থাকি যাব। বাছ এই নৰ্মেল 3-4টা ফৰ্মুলা, এইটো ফৰ্মুলা এটা ইম্পৰ্টেণ্ট, এইটোতো ইম্পৰ্টেণ্ট আইডিয়েল গেছ ইকুৱেশ্যন। ঠিক আছে, নেক্সট ভিডিঅ'টোত আমি ইয়াৰে কুৱেশ্যনখিনি ডিছকাছ কৰিম। থেংক ইউ।